হাই এভৰিৱান এতিয়া আমি ৰাতিপুৱা 5 বজাত শিক্ষামূলক ভ্ৰমণৰ কাৰণে যাবলৈ ওলাইছোঁ মই মুন্না নাৰ্জাৰীক ৰখি আছোঁ আৰু মোক থবলৈ আহিছে মোৰ দেউতা মই বৰপেটা ৰোডৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ ওচৰত ৰখি আছোঁ আৰু ইয়াৰ পিছফালে আছে GLG কলেজ আৰু এইফালে পশ্চিমফালে আছে শংকৰদেৱ শিশু নিকেতন বৰপেটা ৰোড য'ত মই পঢ়িছিলোঁ এয়া মুন্না আহি পাল এয়া আমাৰ মুন্না আগৈ দিয়া তো আমি আমাৰ স্কুলৰ পিনে গৈ আছোঁ এয়া বৰপেটা ৰোডৰ ক্লাবৰ ওচৰত কমলাৰ দোকান কমলাৰ পাইকাৰী এয়া আপোনালোকে চাব পাৰে গোটেই স্কুলখন পুৰা ছাত্ৰ ছাত্ৰীৰে ভৰি পৰিছে আৰু আজি শৈক্ষিক ভ্ৰমণ হ'ব ইয়াত আপোনালোকে দেখা পাইছে গাৰ্জেনবিলাকে ষ্টুডেণ্টবিলাকক থবলৈ আহিছে আৰু এক উৎসৱমুখৰ পৰিৱেশ আমি ইয়াতে দেখা পাইছোঁ এয়া আমি সূৰ্য পাহাৰ অভিমুখে ৰাওনা হ'বলৈ ওলাইছোঁ সকলোখিনি ল'লোঁ 60জন ষ্টুডেণ্ট আছে ইয়াতে সকলোবোৰ আছে অংকুৰ দাস সন্মিন দাস তো আজি ভাবিছোঁ আৰু শিক্ষামূলক যিটো ভ্ৰমণ কিবা এটা আমি সূৰ্য পাহাৰ যাই কিবা এটা শিকিম জানি অলপ হাতত ল'ম না হাতত ল'ম হিৰকে মেগী লৈ আহিছে গতিকে ভোক লাগি আছে অলপ খাওঁ দে ৰকি অলপ খা অলপ লৈ ল খান আমি কোকৰাঝাৰ পাৰ হ'লোঁ কোকৰাঝাৰৰ থকা এই পাহাৰবিলাক আমি দেখাই দি আছোঁ এখন সুন্দৰ পাহাৰ মই অকণমান জুম কৰি দিছোঁ আমি আমাৰ ষ্টুডেণ্টবিলাকক লৈ সূৰ্য পাহাৰত আহি পালোঁ তো সূৰ্য পাহাৰৰ ভিউটো আপোনালোকে চাব পাৰে খুবেই ধুনীয়া